আজি নলবাৰীবাসীৰ বাবে এটা গৌৰৱৰ দিন। আজি আমাৰ জাতীয় জীৱনৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এটা পূৰ্ণাংগ মূৰ্তি, যি কলাগুৰু বিষ্ণু ৰাভাই নিজৰ ৰং তুলিকাৰে যি কল্পিত চিত্ৰ আঁকিছিল, সেই চিত্ৰৰ আধাৰত আমি মহাপুৰুষজনাৰ গুৰুজনাৰ এটা পূৰ্ণাংগ মূৰ্তি আমি ইয়াত আজি স্থাপন কৰিলোঁ। আৰু আজি এই মূৰ্তিটো সম্পূৰ্ণ হোৱাৰ পিছত আজি ইয়াক আমি অনাবৰণ কৰিলোঁ যে আমি ৰাইজে এতিয়া দৰ্শন কৰিব পাৰিব। তাৰ লগে লগে আমি অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ যে ইয়াৰ সন্মুখৰ যিটো ৰাস্তা, যিটোক আগতে আমি পল্লা ৰোড বুলি জানিছিলোঁ, সেই ৰাস্তাটোকো আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ পথ নামেৰে নামাকৰণ কৰিছোঁ। আৰু ইয়াৰ পিছফালে এটা আমি 1000 মানুহ বহিব পৰা এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰি আছোঁ। আৰু সেই প্ৰেক্ষাগৃহটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহ হিচাপে আমি নামাকৰণ কৰিছোঁ। গতিকে এই গোটেইখিনি মহাপুৰুষগৰাকীৰ নামেৰে সুন্দৰভাৱে নলবাৰীবাসীয়ে অৰ্পণ কৰিব পাই আমি সকলোৱে গৌৰৱ বোধ কৰিছোঁ যে নলবাৰীৰ মুখ্য ৰাস্তা এটা মহাপুৰুষগৰাকীৰ নামত। নলবাৰীত মুখ্য ৰাস্তাৰ কাষতে বিষ্ণু ৰাভাদেৱৰ কল্পিত চিত্ৰৰ আধাৰত গুৰুজনাৰ এক প্ৰতিমূৰ্তি বা গুৰুজনাৰ এক পূৰ্ণাংগ মূৰ্তি, আৰু তাৰ পিছফালে এটা আমি 1000 মানুহ বহিব পৰা এটা অডিটৰিয়াম, যিটো আমি গুৰুজনাৰ নামতে নামাংকিত কৰিছোঁ। গতিকে আজি নলবাৰীবাসীৰ এটা গৌৰৱৰ দিন। সকলো ভকত বান্ধৱ, বাপ বান্ধৱ, আই মাতৃ সকলো ইয়াত গোট খাইছেহি। সকলোৱে উৎসাহেৰে হৰিনাম কীৰ্তনৰ ধৰণে সকলোৱে এই গুৰুজনাক বন্দন কৰিছে, আৰু মই সকলোকে এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বগল চৌক নৱোদয় সংঘৰ কাৰ্যালয় ভৱনটোৰ বহুদিনীয়া এটা অভাৱ আছিলে। আমি এই অভাৱ পূৰণ কৰিবৰ কাৰণে ৰাজ্যসভাৰ সাংসদ পুঁজিৰ পৰা 20 লাখ টকাৰ অনুদান দিয়া হৈছিল, আৰু আজি সম্পূৰ্ণ কৰি তাক ৰাইজৰ সেৱাত মুকলি কৰি দিয়া হ'ল। তাৰ লগে লগে ইয়াত এটা স্নানাগাৰ নিৰ্মাণৰ কামে আজি আমি শুভাৰম্ভণি কৰিলোঁ। এই অঞ্চলৰ এই বগল চৌক নৱোদয় সংঘই হওক বা আমাৰ এই পূজাস্থলীয়ে হওক, এই গোটেই অঞ্চলটোৰ কাৰণে এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু বা সকলোৰে সমাজ গঠনৰ এটা কেন্দ্ৰবিন্দু। গতিকে ইয়াক আমি কেনেকৈ আৰু আগবঢ়াব পাৰোঁ তাৰ পৰিকল্পনা আমি কৰি থাকিব লাগিব। আৰু এই নৱোদয় সংঘৰ অৰিহণা এই অঞ্চলত যথেষ্ট আছে, আৰু ভৱিষ্যতেও এই অৰিহণা যাতে ৰাইজৰ প্ৰতি সদায় কৰি গৈ থাকে, তাৰ কাৰণে আমি সকলোৱে সহায় সহযোগিতাকে আগবাঢ়িব লাগিব। চাওক, মই নলবাৰীত যেতিয়া প্ৰথম ৰাজনৈতিক ক্ষেত্ৰখনত ঘূৰা আৰম্ভ কৰিছিলোঁ, তেতিয়া এই নৱোদয় সংঘও মোৰ এটা স্থান আছিল, য'ত আহি মই বহোঁ, য'ত ইয়াৰ পৰা আমি ৰাজনৈতিক কাম আৰম্ভ কৰোঁ বা ৰাইজৰ মাজত যোৱা আৰম্ভ কৰোঁ। গতিকে এই সংঘটোৰ লগত মোৰ এটা আত্মিক সম্পৰ্ক আছে, আৰু সেইকাৰণে ইয়ালৈ আহি আনন্দ অনুভৱ কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।